এবাৰ এই ভিডিঅ'টো চাওক আৰু সকলোৱে সেই দিনটোলৈ মনত পেলাওক। মনত নপৰে নে এবাৰ তাহানিৰ কথাবোৰ, অনংগ লুকা চুৰি শৈশৱ খেলাবোৰ, মাগিলো বিদায় আদি, মাগিলো বিদায়। 19 ছেপ্টেম্বৰ 2025। মই এটা কাৰণতে ভিডিঅ'টো দেখালো, মোৰ এনেকুৱা লাগিছে চাগে আপোনালোকে পাহৰিলে নেকি সেই দিনটোত হৈছিল কি আচলতে। যদি পাহৰা নাই, যেনেকে সেই প্ৰথম 1 মাহ 2 মাহ সকলোৱে জাষ্টিছ বিচাৰিলে, সকলোৱে ফেচবুকত, ইউটিউবত, ইনষ্টাগ্ৰামত লিখিলে, ভিডিঅ' বনালে, সকলো একগোট হৈ, মানে গোটেই অসমীয়া, কোনো জাতি ধৰ্ম নাচাই পেলাই অকল অসমীয়া হৈ এনেকে একগোট হৈ ন্যায় বিচাৰিলে। আৰু এতিয়া কি হ'ল, এতিয়া আজি ইমান দিন হৈ গ'ল যে বহুতে লিখিবই পাহৰি গৈছে, বহুতে মানে এই ঘটনাটোৰ কথা ডিছকাছে নকৰা হৈ গৈছে। সেইকাৰণে ভাবিলো এবাৰ আপোনালোকক ভিডিঅ'টো দেখাই দিওঁ, যে ভিডিঅ'টো চাওক, অকণমান মনত পেলাওক সিদিনা কি হৈছিল। আমাৰ সকলোৰে হিয়াৰ আমঠু, অসমৰ সম্পদ, কৈ শেষ কৰিব নোৱাৰা এটা অধ্যায় খতম হৈ গৈছিল সিদিনা। গতিকে কেতিয়াও পাহৰি নাযাব। আমি এতিয়াও ন্যায় পোৱা নাই, নাজানো কিহৰ কাৰণে। যেতিয়া জুবিনদাৰ ভিডিঅ' বনাওঁ তেতিয়া বহুতে কয়, জুবিনদাৰ নাম লৈ ভিউজ লৈ আছা, আৰু যেতিয়া নবনাওঁ তেতিয়া আকৌ বহুতে কয়, আৰে বাবা তহঁতক গম পাইছো যা, দালাল তহঁতে কথা, বেলেগ ভিডিঅ' বনাই থাকা, কিন্তু জুবিনদাৰ ওপৰত যে ভিডিঅ' বনাব লাগে সেইটো তহঁতৰ জ্ঞান নাই। কিন্তু হ'লেও মই আগৰ পৰা বনাই আছো আৰু এতিয়াও বনাই গৈ থাকিম। কিন্তু আপোনালোক সলনি নহ'ব, একগোট হৈ আগৰ নিচিনাকে ন্যায় বিচাৰা আৰম্ভ কৰক, আৰু অতি সোনকালে ন্যায় পাম বুলি আশা কৰিছো। ডে বাই ডে যেনেকে হেয়াৰিং হৈ আছে, যেনেকে কেছটো চলি আছে, অতি সোনকালে ন্যায় পাম বুলি আমি আশা কৰিছো। ধন্যবাদ। জয় অসম, জয় জুবিনদা।